যেতিয়া নহয় ঈশ্বৰৰ বাক্য দিছিলে, যেতিয়া নহয় ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছিলে এজন এভেঞ্জেলিষ্ট হিচাপে ঈশ্বৰৰ বাক্য যেতিয়া প্ৰচাৰ কৰিছিলে, এজন সাধাৰণ ব্যক্তি হিচাপে মানুহক ঈশ্বৰৰ বাক্য দিছিলে, কৈছে মন পালন কৰা কিয়নো ঈশ্বৰ আহিবলৈ নিকট। কিন্তু তেওঁ কথা কোনেও গ্ৰহণ কৰা নাছিলে, কিয়নো তেওঁলোকে আন্ধাৰক ভাল পাইছিলে, তেওঁলোকে পোহৰক ভাল পোৱা নাছিলে। আমাৰ জীৱনতো এনেকা হয়, আমাৰ মণ্ডলীত আমাৰ সমাজতো এনেকা হয়। যেতিয়া আমি ঈশ্বৰৰ বাক্য কওঁ, যেতিয়া আমি ঈশ্বৰৰ কথা কওঁ যে ঈশ্বৰ আহিবলৈ নিকট, ঈশ্বৰক গ্ৰহণ কৰা, ঈশ্বৰলৈ মন পালন কৰা, আমাৰ বহুতে মন পালন নকৰে, কিয়নো তেওঁলোকে ঈশ্বৰৰ লগত খোজ কাঢ়িব নিবিচাৰে। ঈশ্বৰক জানে, ঈশ্বৰক সকলোৱে জানে, তেওঁলোকে দেখিছে যে পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিছে। এই পৃথিৱীখন চন্দ্ৰ সূৰ্য তৰা সকলো মানুহবিলাকে দেখিছে। ঈশ্বৰে তেওঁলোকেও জানে যে এই পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিছে, কিন্তু তেওঁলোকে ঈশ্বৰক গ্ৰহণ কৰিব নিবিচাৰে, কাৰণ তেওঁলোকে আন্ধাৰত থাকিব বিচাৰে, তেওঁলোকে পোহৰক গ্ৰহণ কৰিব নিবিচাৰে। আনকি আমাৰ মণ্ডলীতো এনেকুৱা বহুত ব্যক্তি আছে যিবিলাকে ঈশ্বৰক জানে, কিন্তু ঈশ্বৰৰ লগত খোজ কাঢ়িব নিবিচাৰে। ইয়াত কি হ'ল, 120 বছৰ নহয় ঈশ্বৰৰ বাক্য দিলে, কিন্তু এজনো মন পালন নকৰিলে। আৰু যেতিয়া তেওঁ ঈশ্বৰৰ বাক্য দিছিলে, তেওঁক মানুহবিলাকে ইনচাল্ট কৰিছিলে, উপলিঙা কৰিছিলে, তেওঁক মানুহবিলাকে গ্ৰহণ কৰা নাছিলে, কিয়নো সেইটো সময়ত পানী নাছিলে, সেইটো সময়ত বানপানী হোৱা নাছিলে। আৰু যেতিয়া নহাই জাহাজখন বনাইছিলে, মানুহে ভাবিছিলে নহা পাগল হৈ গ'ল। কিন্তু মানুহে তেওঁক কি ক'ব, কোনে কি ক'ব, সেই কথাটো নহাই গুৰুত্ব দিয়া নাছিলে। নহাই ঈশ্বৰে তেওঁক কি আদেশ দিছিলে, সেই কথাটোৱে তেওঁক গুৰুত্ব দিছিলে। তো সেইটো এটা বহুত ইম্পৰ্টেণ্ট আমাৰ জীৱনৰ মতে। ঈশ্বৰে আমাক কেনেকৈ আদেশ দিছে, আমি কি চলোনে? তাৰপিছত যেতিয়া জাহাজখন বনোৱা হ'ল, জীৱ জন্তু সোমোৱাই দিয়া হ'ল, সোমোৱাৰ পিছত যেতিয়া তেওঁলোকে নোহাৰ ফেমিলি যেতিয়া জাহাজৰ ভিতৰত সোমাই পৰিল, সোমোৱাৰ পিছত মানুহ যেতিয়া বৰষুণ আৰম্ভ হ'ল, টিপ টিপকৈ বৰষুণ আৰম্ভ হ'ল, শাস্ত্ৰই কৈছে 40 দিন দিনে ৰাতি বৰষুণ হ'ল। তেতিয়া মানুহবিলাকে অনুতাপ কৰিছে যে নহয় যি ঈশ্বৰৰ বাক্য দিছিল সেই ঈশ্বৰৰ বাক্য সঁচা। আৰু 150 দিন সেই পানী থাকিল। নহয় নিশ্চয় চেষ্টা কৰিছিলে, যেতিয়া পানী হৈছিলে তেওঁ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিলে, যে তেওঁলোকৰ, কাৰণ নহাৰ সম্বন্ধীয়বিলাক পানীত আছিলে, তেওঁ বচাব চেষ্টা কৰিছিলে, নে দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে, কিন্তু নোৱাৰিলে, কাৰণ সেই দুৱাৰখন ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি চিল কৰিছিলে। আপুনি চিন্তা কৰকচোন, আমি ঈশ্বৰৰ লগত কেনেকৈ খোজ কাঢ়োঁ? কি আমি ঈশ্বৰৰ কথা, ঈশ্বৰক জনাৰ স্বত্তেও কি আমি ঈশ্বৰৰ লগত খোজ কাঢ়িছোনে? ঈশ্বৰে আমাক যিবিলাক আদেশ দিছে, সেই আদেশবিলাক আমি কৰোঁনে? নহয় আমাৰ গোটে, আপোনাৰ মোৰ গোটে এজন ব্যক্তি আছিল, নহয় এজন ধাৰ্মিক আছিল, আপোনাৰ মোৰ দৰেই আছিল, এজন সাধাৰণ ব্যক্তি আছিল, কিন্তু তেওঁক ঈশ্বৰে যি আদেশ দিছিল সেই আদেশটো শুনিছিল। আপুনি আৰু মই শুনোনে? আপুনি আৰু মই ঈশ্বৰৰ বাক্য যেতিয়া আমি পঢ়োঁ, যেতিয়া আমাৰ জীৱনত এপ্লাই কৰিব হয়, কি আমি এপ্লাই কৰোঁনে? তাৰপিছত যেতিয়া ঈশ্বৰৰ বাক্য নহাই দিছিলে, বহুতে গ্ৰহণ কৰা নাছিলে, কিন্তু যেতিয়া পানী আৰম্ভ হ'ল, বৰষুণ আৰম্ভ হ'ল, তেতিয়া মানুহবিলাকে অনুতাপ কৰিলে যে তেওঁলোকে মন পালন কৰিব লাগে। তেওঁলোকে নিজৰ জীৱনটো বচাব চেষ্টা কৰিছিলে, তেওঁলোকে মন পালন কৰা নাছিলে, তেওঁলোকে নিজৰ জীৱনটো বচাব চেষ্টা কৰিছিলে, তেওঁলোকে নিজৰ আত্মাটো বচাব চেষ্টা কৰিছিলে, নিজৰ জীৱনটো বচাব চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকে নোৱাৰিলে। ঈশ্বৰ আহিবলৈ একেবাৰে নিকট। আমি নাজানো ঈশ্বৰ কেতিয়া আহিব, কিন্তু ঈশ্বৰৰ বাক্য আমি জানো। আমাৰ পৰিয়ালৰ যিবিলাকে ঈশ্বৰে নাজানে, যিবিলাকে আমাৰ মণ্ডলীৰ সমানে নাজানে, কি আমি তেওঁলোকক ঈশ্বৰৰ বাক্য দিছোনে?
কি আমি ঈশ্বৰৰ লগত খোজ কাঢ়িছোনে? যদি নাই কৰা, এই নোহোৱা যোগেদি আমি এটা শিকিব পাৰোঁ যে ঈশ্বৰৰ লগত খোজ কৰা আৰু ঈশ্বৰৰ লগত থকাৰ মাজত বহুত পাৰ্থক্য আছে। ঈশ্বৰৰ লগত থকা আৰু ঈশ্বৰৰ লগত খোজ কৰাৰ বহুত পাৰ্থক্য আছে। নোহোৱা বিশ্বাস কৰিছিলে, ঈশ্বৰৰ কথা বিশ্বাস কৰিছিলে, নোহোৱাই বিশ্বাস কৰিছিলে। পানী নথকা স্বত্তেও নোহোৱাই ঈশ্বৰৰ কথা বিশ্বাস কৰিছিলে আৰু নোহোৱা কাম কৰিছিলে, জাহাজখন বনাইছিলে। মানুহে তাক কি ক'ব সেই কথাতে গুৰুত্ব দিয়া নাছিলে, কিন্তু ঈশ্বৰে তেওঁক কি কৈছিলে সেই কথাটোতে গুৰুত্ব দিছিলে। পৃথিৱীখন গোটেই পাপৰে পৰিপূৰ্ণ আছিলে, কিন্তু নোহোৱা পৰিয়ালটোৱে ঈশ্বৰৰ দেখাত পৰিত্ৰাণ পালে। আজি যেতিয়া ঈশ্বৰে নজনাৰ মানুহবিলাকে আমাক দেখে, আমাৰ পৰিয়ালটোক দেখে, কি হিচাপে দেখে? তেওঁলোকে কয়নে তেওঁলোক এটি খ্ৰীষ্টৰ পৰিয়াল, তেওঁলোকে ঈশ্বৰৰ লগত খোজ কাঢ়িছে, তেওঁলোকে ঈশ্বৰৰ ভয় কৰা ব্যক্তি, কয়নে? নে কি বুলি কয়? সেইটো এটা চিন্তা কৰিব লগা কথা। আশা কৰোঁ এই নোহোৱা জীৱনৰ যোগেদি আমাৰ মণ্ডলী, আমাৰ পৰিয়ালৰ মাজত এটি আলোড়ন সৃষ্টি কৰিব, যিহৰ যোগেদি আমি ঈশ্বৰৰ লগত সদায় খোজ কাঢ়িম। অকল ঈশ্বৰক জনাই নহয়, ঈশ্বৰৰ লগত আমি খোজ কাঢ়িম। ঈশ্বৰৰ বাক্যৰ প্ৰতি আশীৰ্বাদ থাকিবলৈ দিয়ক। ধন্যবাদ।